নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ আপোনাৰ যদিহে আপোনাৰ কিছু লাইফত পজিটিভ কৰাৰ ইচ্ছা আছে বা আপোনাৰ পাৰিবাৰিক সমস্যাবিলাক আপুনি আঁতৰ কৰিব বিচাৰিছে বা সুন্দৰ জীৱন আপুনি লাভ কৰিছে বা কৰিব বিচাৰিছে বা আপুনি আপোনাৰ সতি সন্ততি জীৱন ভাল হোৱাটো বিচাৰিছে বা আপোনাৰ যিবিলাক আশা কামনা ধন সম্পত্তি হওক বা মান সন্মানেই হওক আপুনি যদি বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু তাক আপুনি প্ৰয়োগ নিশ্চয় কৰিব। এই প্ৰয়োগ সাইণ্টিফিক হয়, বেনিফিটেড হয় আৰু আপুনি তাক প্ৰয়োগ কৰাৰ লগতে অন্য এজন লোকক আপুনি উপদেশ হিচাপে ইয়াক দিব পাৰে। গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম সন্মোহনৰ ওপৰত। সন্মোহন বা আপুনি যদি সহজভাৱে কয়, এজন মানুহক আপুনি আকৰ্ষিত কৰাৰ যিবিলাক প্ৰক্ৰিয়া বা আপোনাৰ ইচ্ছা আকাংক্ষাক বা আপোনাৰ ইচ্ছা অনিচ্ছাক যি আপুনি ল অফ এট্ৰেকশ্যন বুলি কয় ব্যৱহাৰ কৰিবলৈ আপুনি সফল কৰিব বিচাৰে, তাক আমি আলোচনা কৰিম। ল অফ এট্ৰেকশ্যন প্ৰকৃতাৰ্থত সন্মোহনৰ এটা পাৰ্ট নেকি, বা সন্মোহন কলা যাদু নেকি? সন্মোহনৰ মাধ্যমত আপুনি অন্য এজন লোকক সন্মোহিত কৰিব পাৰে নেকি, ইত্যাদিবিলাক। আপুনি যদি প্ৰকৃতাৰ্থত তাক শুদ্ধকৈ বিচাৰ কৰে, তেতিয়াহ'লে আপুনি জানিব যে এয়া এক চিকিৎসা পদ্ধতি আছিলে যি নেকি চাইক'লজিকেল ট্ৰিটমেণ্টৰ কাৰণে যথেষ্ট কামত আহে, বা এজন মানুহৰ মানসিক অৱস্থাই হওক বা তেওঁ আধ্যাত্মিক দিশত উন্নতিৰ কাৰণে সন্মোহন ব্যৱহাৰ কৰে। যথেষ্ট লাভান্বিত হয় লোক আৰু লাভৰ দিশ আছে ইয়াতে। হিপনোটাইজ বুলি কোৱা যায়। হিপনোটাইজ কৰাটোৰ ব্লেক মেজিক টাইপ বুলি বহুতে ধাৰণা কৰে বা নিগেটিভ ধৰণেও বহুতে ধাৰণা কৰে। হিপনোটাইজ কৰাৰ পিছত বহুত মানুহে তাৰ পৰা আঁতৰি যায় বা ভয়ত পলায়, ইত্যাদিবিলাক ঘটনা ঘটে। কিন্তু যদি আপুনি ভালকৈ চায় যে আমাৰ মগজুত যিবিলাক ৱেভ থাকে, যিবিলাক ৱেভ নিৰ্গিত হয়, এই ৱেভবিলাক যদি আপুনি প্ৰপাৰলি এনালাইজ কৰে আৰু প্ৰপাৰলি কামত লগাব পাৰে, তেতিয়াহ'লে আপুনি নিশ্চয় সন্মোহনৰ যি প্ৰকৃত বেনিফিট বা সন্মোহনৰ যি প্ৰকৃত লাভালাভ আপুনি পাব পাৰে। আমাৰ যি ৱেভ যিবিলাক থাকে, যিবিলাক ব্ৰেইন ৱেভ থাকে, এইবিলাক যেনেকৈ ডেল্টা, বিটা, থেটা ইত্যাদিবিলাক যিবিলাক ব্ৰেইন ৱেভ থাকে, এই ব্ৰেইন ৱেভবিলাকৰ নিৰ্দিষ্ট এক ৱেভ বা নিৰ্দিষ্ট এক তৰংগত প্ৰবাহিত হৈ থাকে। তাক আপুনি যদি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে আপুনি নিশ্চয় নিজকে সন্মোহিত কৰাৰ লগতে অন্য এজন লোককো সন্মোহিত কৰিব পাৰে। কিন্তু যিজন ব্যক্তি সন্মোহিত হয়, তেওঁ কিন্তু এনেকুৱা নহয় যে তেওঁ চেঞ্চ নাইকিয়া হৈ নাযায়। তেওঁ চেঞ্চ থাকে, তেওঁ জাষ্ট এটা সন্মোহিত হৈ থাকে অকল। এতিয়া হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, পতি পত্নী সম্পৰ্কৰ ক্ষেত্ৰত এই সন্মোহনটোৱে কেনেকুৱা কামত দিয়ে আৰু এই সন্মোহন প্ৰক্ৰিয়া আপুনি ব্যৱহাৰ কৰাটো কিমান প্ৰয়োজন আছে। প্ৰকৃতাৰ্থত আপুনি চেল্ফ যি হিপনোটাইজ, এইটো বেছি ইম্পৰ্টেণ্ট। আত্মসন্মোহনটো বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে। ঘৰখনৰ সম্পৰ্কতে হওক বা পাৰিবাৰিক সম্পৰ্কতে হওক, কামৰ ক্ষেত্ৰতে হওক, আপুনি চেল্ফ হিপনোটাইজ কৰাটো অতি প্ৰয়োজন। আৰু আজি আমি আলোচনা কৰিম 21 ডেজৰ হেল্প হিপনোটাইজ বা সন্মোহন আপুনি কেনেকৈ কৰিব, তাক সহজভাৱে কৰিব কেনেকৈ, আৰু তাক আপুনি লাভ কেনেকৈ আপুনি পাব। সকলোতকৈ সহজ প্ৰক্ৰিয়াটো হৈছে আপুনি চেল্ফ হিপনোটাইজ কৰিব যদি পাৰিছে, তেতিয়াহ'লে অন্য এজন লোককো আপুনি হিপনোটাইজ কৰিব পাৰিব, ষ্ট্ৰংলি আপুনি কৰিব পাৰিব। চেল্ফ হিপনোটাইজ এটা চেল্ফ ট্ৰিটমেণ্ট হয়। চেল্ফ হিপনোটাইজৰ মাধ্যমত বা আত্মসন্মোহনৰ মাধ্যমত আপোনাৰ যিবিলাক মানসিক অৱসাদ, মানসিক অসুস্থ বা সমস্যা বা দুৰ্দশা বা টেনশ্যন ইত্যাদিবিলাকৰ পৰা আপুনি আঁতৰি আহিব পাৰে আৰু আপুনি এটা সুন্দৰ ভৱিষ্যত আপুনি লাভ কৰিব পাৰে। যিহেতু যদি আপুনি ভালকৈ চায়, যদি আপুনি চায় যে কিছুমান প্ৰক্ৰিয়া যিবিলাক লাইক প্ৰাৰ্থনা কৰাৰ প্ৰক্ৰিয়াই হওক বা ধৰ্মীয় যিবিলাক প্ৰক্ৰিয়া, এইবিলাকো এক প্ৰকাৰৰ চেল্ফ হিপনোটাইজ হয়। চেল্ফ হিপনোটাইজ নিজক সন্মোহন কৰিবৰ কাৰণে নিৰ্দিষ্ট টাইমিং আপুনি ফিক্স কৰাটো প্ৰয়োজন, নিৰ্দিষ্ট সময়, নিৰ্দিষ্ট ডিউৰেশ্যন লোৱাটো প্ৰয়োজন। আপুনি 21 দিনৰ কাৰণে ল'ব পাৰে। 21 দিনটো আপুনি ফিক্স কৰি ল'ব পাৰে আৰু 21 দিনৰ কাৰণে আপুনি এটলিষ্ট, যদি আপোনাৰ পাৰিবাৰিক সম্পৰ্কবিলাকত সমস্যা হৈ আছে, প্ৰেমৰ সম্পৰ্কত সমস্যা হৈ আছে, তেতিয়াহ'লে আপুনি এটলিষ্ট এটা প্ৰতিজ্ঞা বা এটা হিপনোটাইজ কৰাটো প্ৰয়োজন নিজক, চেল্ফ। আৰু সেইটো হৈছে যে আপুনি 21 ডেজত প্ৰতিদিন আপুনি অন্য এজন লোকৰ বেয়া বা ভাল ইত্যাদি বিচাৰ নকৰি নিজৰ ক্ষেত্ৰত নিজকে আপুনি কিছুমান পজিটিভ এফাৰ্মেশ্যন আপুনি বাৰে বাৰে দিব লাগিব। পজিটিভ এফাৰ্মেশ্যন আপুনি বাৰে বাৰে দিব লাগিব। যেনেকৈ যদি আপুনি ক'ব লাগিব লাইক আপুনি বাৰে বাৰে নিজকে এফাৰ্মেশ্যন দিব লাগিব যে ইউ আৰ ৰিচ,
ইউ আৰ এ গুড মেন, ইউ আৰ হেপী মেন। আপুনি নিজক যি এক্সপেক্টেশ্যন কৰে সেইটো আপুনি সেইধৰণে পজিটিভ এফাৰ্মেশ্যন দিব লাগিব। ইন প্ৰেজেণ্ট মমেণ্টত আপুনি পজিটিভ এফাৰ্মেশ্যন আপুনি দিব লাগিব। তো এই পজিটিভ এফাৰ্মেশ্যনটোৱে আপোনাক হেল্প কৰিব যে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোক বা সেই আলফা বিটা বা যিবিলাক থিটা এই ৰে'বিলাকক বা ৱেভবিলাকক আপোনাক এক্টিভেট কৰিবৰ কাৰণে আপোনাক সুবিধা কৰি দিয়ে। 21 days আপুনি এই ধৰণে নিজকে চেল্ফ হিপনোটাইজ কৰাৰ পিছত, আত্মসন্মোহন কৰাৰ পিছত বা পজিটিভ এফাৰ্মেশ্যন আপুনি প্ৰতিদিন দিয়াৰ ফলত আপুনি দেখিব যে আপোনাৰ যিবিলাক সমস্যা এইবিলাক নাইকিয়া হৈছে। সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো কেনেকুৱা যে আমি অন্যজন লোকৰ পৰা যি এক্সপেক্টেশ্যন, যিবিলাক আশা কামনা কৰি থাকোঁ, এইবিলাক যেতিয়া আমি নাপাওঁ বা আমি নিগেটিভ যিবিলাক আমি ধাৰণা কৰোঁ, এই ধাৰণাবিলাকৰ ফলতে আমাৰ নিগেটিভ ভাৱ সৃষ্টি হয় আৰু পজিটিভ আমি জীৱনৰ পৰা আমি নাপাওঁ। তো চেল্ফ হিপনোটাইজে আপোনাক সহায় কৰে to get your success, to get your life. 21 days আপুনি নিজক হ্যাপি কৰিব ট্ৰাই কৰিব লাগিব। 21 days নিজক হ্যাপি কৰিবলৈ চেষ্টা কৰিলে, 21 days নিজকে সুখী ৰাখিবলৈ আপুনি প্ৰতিটো সময়ত প্ৰয়াস কৰিলে, আপুনি দেখিব যে আপুনি সন্মুখৰ বা আপোনাৰ সাৰাউণ্ডিঙত থকা সকলো লোকে আপোনাৰ ফালে এট্ৰেক্ট হৈছে। যদি আপুনি সুখী হ'ব পাৰে, যদি আপুনি প্ৰকৃতাৰ্থত সুখী হৈছে বা সুখী হ'বলৈ চেষ্টা কৰি আছে আপুনি বা হেপী আপুনি হৈছে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ সকলো লোকে, আপোনাৰ শুভাকাংক্ষী বা আপোনাৰ ওচৰ পাজৰ সকলো লোকে আপোনাৰ প্ৰতি এট্ৰেক্ট হ'ব, আপোনাক তেওঁলোকে ভাল পাব। কাৰণ আপুনি জানে যে যিসকল লোক দুখী তেওঁলোকৰ ওচৰত কোনো নাযায়, যিসকল লোক সুখী তেওঁলোকৰ ওচৰত সকলোৱে যায়, যিসকলৰ মেণ্টেল ষ্ট্ৰেংথ খুব বেছি তেওঁলোকৰ ওচৰত সকলোৱে যায়, যিসকল মেণ্টেল ষ্ট্ৰেংথ দুৰ্বল তেওঁলোকৰ ওচৰত কোনো নাযায় বা তেওঁলোকৰ ওচৰত কোনো ভাল নাপায়। পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰতো যদি আপোনাৰ মেণ্টেল ষ্ট্ৰেংথ আপোনাৰ ষ্ট্ৰং নহয়, তেতিয়াহ'লে আপোনাৰ পত্নী বা আপোনাৰ পতিয়ে আপোনাৰ পৰা কিছু পৰিমাণে হ'লেও এভইড বা আপুনি আঁতৰি যোৱাটো স্বাভাৱিক কথা বা আপোনাৰ পৰা আমনি পোৱাটো স্বাভাৱিক কথা। তো আপুনি এটলিষ্ট 21 ডেইজৰ কাৰণে নিজক হিপনোটাইজ কৰিব লাগিব, নিজক আপুনি কনভিন্স কৰিব লাগিব, নিজক পজিটিভ এফাৰ্মেশ্যন দিব লাগিব, নিজক সুখী ৰাখিবৰ কাৰণে আপুনি এই ধৰণৰ 21 ডেইজৰ প্লানিং এটা ছেট কৰিব লাগিব। আপুনি যদি হেপী হয় তেতিয়াহ'লে নিশ্চয় আপোনাৰ শুভাকাংক্ষী বা আপোনাক ভাল পোৱা লোকসকলে সুখী হ'ব, তেওঁলোকে হেপী হ'ব আৰু আপোনাৰ পজিটিভ যিবিলাক এনাৰ্জি, পজিটিভ যিবিলাক ভাইব্ৰেশ্যন তেওঁলোকক ক্লিক কৰিব, তেওঁলোকৰ জীৱনৰ ক্ষেত্ৰতো কামত আহিব। কিন্তু যিসকল লোক দুখী হৈ থাকিব বিচাৰে, যিসকল লোক দুখত থাকিব বিচাৰে, তেওঁলোককতো আপুনি কৈ লাভ নাই। তেওঁলোকে সদায় দুখী হৈ থাকিব, তেওঁলোকে দুখত থাকি ভাল পায়, তেওঁলোকে দুখত থাকিব, তেওঁলোকে আপোনাৰ পজিটিভ ভাইব্ৰেশ্যন বা আপোনাৰ পজিটিভনেছৰ ওপৰত তেওঁলোকৰ এফেক্ট একো নহয়। চ' আপুনি এটলিষ্ট আপুনি অন্তত 21 ডেইজ নিজক সুখী কৰিব চেষ্টা কৰক, অন্য অন্ততক নহয়, আপোনাৰ ওচৰৰ ব্যক্তিক নহয়, কাকো নহয়। আপুনি এটলিষ্ট নিজক সুখী কৰিব চেষ্টা কৰক, দেখিব সকলোৱে সুখী হ'ব। আৰু যদি নহয় তেতিয়াহ'লে আপোনাৰ দুখ নহয় সেয়া। গতিকে এই যে প্ৰক্ৰিয়াবিলাকে আপোনাক ৰাইট ৱে টু দিয়ে। আপোনাৰ পত্নী বা আপোনাৰ পতি যদিহে আপোনাৰ লগত সুখী হ'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি সুখী হ'লে তেওঁ সুখী হ'ব। আৰু যদি আপোনাৰ সুখত তেওঁ যদি দুখী হয়, তেতিয়াহ'লেতো আপোনাৰ ক'ব লগা একো নাই নিশ্চয়, তেতিয়াহ'লে আপোনাৰ লাভো নাই, তেওঁক আপুনি একো চেঞ্জো কৰিব নোৱাৰে। তো মেইন থিং ইজ কি, আপুনি নিজক সুখী কৰিব লাগিব। আপুনি 21 ডেইজৰ এটা প্ৰমিছ কৰিব লাগিব যে আই উইল মেক মাই চেল্ফ হেপী, মই নিজক সুখী কৰি ৰাখিম। পজিটিভ এফাৰ্মেশ্যন দিব লাগিব আপুনি নিজকে। আপুনি নিজক যি পজিটিভ আপোনাৰ দিশ তাক আপুনি ফাইণ্ড আউট কৰিব লাগিব। আপোনাৰ পজিটিভ কিছুমান দিশ আপোনাৰ আছে বা পজিটিভ গুণ আপোনাৰ আছে, তাক আপুনি বিচাৰি উলিয়াব লাগিব। আৰু সুখী হোৱাৰ কাৰণ এয়াই হ'ব পাৰে, আপোনাৰ কিবা এটা নাই বুলিয়ে, কিবা এটা নাপালোঁ বুলিয়ে দুখী হোৱাৰ কোনো যুক্তি নাই। জীৱনটোত সকলো হেৰাব লাগিব। গতিকে যি আছে, যি পাইছে, তাক ভগৱানৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰাটো প্ৰয়োজন আৰু সুখী হোৱাটো প্ৰয়োজন। বন্ধুসকল, আপুনি নিশ্চয় যদি 21 ডেইজৰ হিপনোটাইজ প্ৰক্ৰিয়াটো কৰে তেতিয়াহ'লে সুখী হ'ব পাৰিব।